Ôi, Hải ơi, Hải, মানুহবিলাকে কি কৈছিল জানো? মানুহবিলাকে কি কৈছিল জানো আই? তোৰ মাৰে ভাল নহয়। বিয়াখন দুদিনমানৰ পিছতে গিৰিয়েকৰ মূৰ খালে আৰু তোৰ দেউতাৰক বচাবলৈ যোৱা আটাইকেইজন জাতিৰ মূৰ চুবালে তোৰ মাৰে ভাল নহয়। ছয়জনকে ব্যক্তি ঘৰখনত নেদেখে, অকল এজন ব্যক্তিহে দেখা পায়। তেওঁলোকৰ দৈনন্দিন জীৱনটো বাৰু কেনেকুৱা হ'ব? সাগৰত দৰে গভীৰ তুমি অনামৰ মকে লৈ ষ্টুডেণ্ট বিলাকৰ হাঁহে মানে ধৰি লওক দূৰৰ পৰা মানে ওচৰ একদম সন্মুখৰ পৰা নহয় মানে দূৰৰ পৰা গৈ মানে আমাৰ কথা আলোচনা কৰে বা ধৰি লওক গাঁৱৰ কিছুমান মানুহে আমি পাৰ হৈ যোৱাৰ পিছত আলোচনা কৰে। তুমিতো কৈছিলা যে 40% মান তুমি জন্মতে দেখা পাইছিলা আৰু ভণ্টিও, আৰু আচলতে তোমালোকে সেই 40%টো আৰু বেছি বঢ়াবলেহে তোমালোকে চিকিৎসা কৰিছিলা, কিন্তু এয়া চিকিৎসাৰ সম্পূৰ্ণ ভুল চিকিৎসাৰ বাবে তোমালোকে সেইখিনি দৃষ্টিও হেৰুৱাই পেলালে। মই ক্লাছ 7লৈকে কিতাপখন ইমানডোখৰ পৰা ধুনীয়াকৈ পঢ়িব পাৰিছিলোঁ এনেকৈ লৈ, আৰু লিখাটো বাৰু এনেকৈ লিখিছিলোঁ আৰু এনেকৈ কৰি ধুনীয়াকৈ মই লিখিব পাৰিছিলোঁ। গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত আমি চিকিৎসা কৰিছিলোঁ, আৰু চিকিৎসা কৰাৰ পিছতে মানে আমাৰ দৃষ্টিটো লাহে লাহে ক্ৰমবদ্ধ হ'ল আৰু মানে কমি আহি থাকিলে, আৰু তাৰ ফলতে এতিয়া আমি এনেকৈ লগাই দিলেহে জাষ্ট এনেই অনুভৱ কৰিব পাৰোঁ বা টেক্সটটো পঢ়িব পাৰোঁ, একদম এনেকৈ লগাই চকু টাচ হৈ যাব লাগিব। নমস্কাৰ, মই পল্লৱী হাজৰিকা, কথা ষ্টুডিঅ'ৰ নিউট এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত সুদূৰ শিৱসাগৰৰ পৰা আহি উপস্থিত হৈছে পংকজৰ জীৱনৰ বিষয়ে আমি বহুতখিনি কথা জানি ইতিমধ্যে কৈছোঁ। তেখেতৰ জীৱনৰ বিভিন্ন কাহিনী, জনা নজনা গোটেই কাহিনীবিলাক আমি জানিম। আৰু পংকজক মই লগ পাইছিলোঁ, ছ'চিয়েল মিডিয়াত দেখা পাইছিলোঁ, ফেচবুক হওক বা ইউটিউবত মই দেখা পাই থাকোঁ। গতিকে পংকজক সেইকাৰণে মাতি আনিছিলোঁ, আহিম বুলি কৈছিলে, ভাল লাগিলে আচলতে। পংকজ, তোমাক স্বাগতম জনাইছোঁ। পংকজ প্ৰীতম বৰুৱা। হয়, নমস্কাৰ। গতিকে পংকজৰ বিষয়ে কিছু কথা মই জানিম। তাৰ আগতে কওঁ প্ৰথমে যে পংকজৰ ঘৰখনত 7জন লোক, নহয় জানো? হয়। ঘৰত 7জন লোকৰে 6জন ব্যক্তি তেখেতসকলে চকুৰে নেদেখে, আৰু সেইটো আচলতে একদম এটা সত্য কথা। মানে কৈ লৈছোঁ আপোনালোকক, কেনেকৈ তেওঁলোকে 6জন মানুহে যেতিয়া দেখা নাপায় ঘৰখনত, কেনেদৰে তেওঁলোকে চলি আছে, কেনেদৰে তেওঁলোকে সম্পূৰ্ণ বাধা নেওচি সেই সংসাৰখন চলাই আছে। আৰু যিসকলে তেওঁলোকৰ ব্লগ চাইছে, তেওঁলোকৰ ব্লগ পংকজে দি থাকে ইউটিউব চেনেল দ্য ব্লাইণ্ড ফেমিলি ব্লগছ বুলি পেলাই, যিসকলে চাইছে ইতিমধ্যে আপোনালোকে গমেই পায় তেওঁলোকৰ ঘৰখনৰ বিষয়ে। কিন্তু কথা ষ্টুডিঅ' দৰ্শকসকলৰ কাৰণে কিন্তু একেবাৰে নতুন হয়, আৰু নতুনকৈ তেখেতক পৰিচয় কৰাই দিছোঁ। পংকজ, প্ৰথমে কোৱা, কেনে খবৰ, কি খবৰ, আৰু শিৱসাগৰৰ পৰা অহা জাৰ্ণিটো কোৱা। খবৰ বহুতেই বেছি ভাল, আৰু মানে কেনেকুৱা বুলি ক'লেতো বহুতেই বেছি ভাল, কাৰণ আপোনাক আজি লগ পাইছোঁ, আপুনি মোক আমন্ত্ৰণ জনালে, আৰু ফাইনেলি আপোনালোকৰ ষ্টুডিঅ'ত আহি পালোঁ, আৰু আহি পাই বহুতেই বেছি মানে হেপী হৈছোঁ, আৰু নাজানো কি ক'ম, মানে ভাষাহীন হৈ পৰিছোঁ মানে। পংকজ, তোমালোকৰ ঘৰত 7জন ব্যক্তি, মা দেউতা আৰু বাকী কেইজন কোৱাচোন? মা দেউতা আৰু ভণ্টি আৰু ভাইটি 3জন। হয়। এতিয়া মই প্ৰশ্নটো একদম প্ৰথম প্ৰশ্নটোলৈকে আহোঁ। তোমালোকৰ যোনটো সকলোৱে যিটো জানেই, তোমালোকে আটাইকেইজন, তোমালোকৰ যিকেইজন সন্তান, আটাইকেইজনে তোমালোকে জন্মৰ পৰাই তেনেকুৱা মানে ধৰা দেখা পোৱা নাছিলা নে তাৰ পিছত কিবা হৈছিলে এনেকুৱা ধৰণৰ? আৰু কোনে দেখা পায় আৰু কোনে একেবাৰে দেখা নাপায়, গোটেই কথাখিনি মই জানিব বিচাৰিম। মানে কি হ'ল, আমি জন্মৰ পৰা দেখা পাইছিলোঁ নে বুলি ক'বলৈ গ'লে মানে তেনেকুৱা নহয় যে মানে আমি 50 to 40% মানে দেখা পাইছিলোঁ, কাৰণ মই ক্লাছ 7লৈকে কিতাপখন ইমানডোখৰ পৰা ধুনীয়াকৈ পঢ়িব পাৰিছিলোঁ এনেকৈ লৈ, আৰু লিখাটো বাৰু এনেকৈ লিখিছিলোঁ আৰু এনেকৈ কৰি ধুনীয়াকৈ মই লিখিব পাৰিছিলোঁ। কিন্তু মই মোৰ আৰু ভণ্টিৰ বিষয়ে কৈছোঁ দেই এইখিনি কথা। আমাৰ দুইটাই মানে কি হ'ল, আমি 16ত আছিলে চাগে, 2016ত এখন গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত আমি চিকিৎসা কৰিছিলোঁ, আৰু চিকিৎসা কৰাৰ পিছতে মানে আমাৰ দৃষ্টিটো লাহে লাহে ক্ৰমবদ্ধ হ'ল, আৰু মানে কমি আহি থাকিলে, আৰু তাৰ ফলতে এতিয়া আমি এনেকৈ লগাই দিলেহে জাষ্ট এনেই অনুভৱ কৰিব পাৰোঁ বা টেক্সটটো পঢ়িব পাৰোঁ, একদম এনেকৈ লগাই চকু টাচ হৈ যাব লাগিব মানে। আৰু যদি পঢ়িবলৈ চেষ্টা কৰোঁ, নকৰা নহয়, এতিয়াও পঢ়োঁ, কিন্তু পঢ়াৰ লগে লগে সেই পেজটো অলপ লেতেৰা হৈ যায়, কাৰণ ঘামি যাওঁ,
ঘাম লাগি যায় বা কিবা হৈ যায় পেজটো ফাটি যায়গৈ কিন্তু তথাপিতো এতিয়া পঢ়াটো চেষ্টা কৰোঁ মানে এতিয়াও পঢ়ি আছোঁ কিন্তু আমাৰ ভাইটি বাকী কেইজনে আপোনাৰ জন্মৰ পৰাই আমাতকৈ কমকৈ দেখা পাইছিলে কিন্তু হ'লেও সিহঁতৰ যিটো দৃষ্টি মানে যিমানখিনি দেখা পাইছিলে এতিয়াও সিমানখিনি দেখা পাই আছে এতিয়া তুমিতো কৈছিলা যে 40% মান তুমি জন্মতে দেখা পাইছিলা আৰু ভণ্টিও আৰু আচলতে তোমালোকে সেই 40% আৰু বেছি বঢ়াবলেহে তোমালোকে চিকিৎসা কৰিছিলা কিন্তু এয়া চিকিৎসাৰ সম্পূৰ্ণ ভুল চিকিৎসাৰ বাবে তোমালোকে সেইখিনি দৃষ্টি হেৰুৱাই পেলালে আৰু আজি যদি কওঁ তোমাৰ দৃষ্টি হয়তো 2%ও নাই 1% বুলি ক'ব লাগিব মানে স্লাইটলি জাষ্ট এনেকে এতিয়া আপুনি যদি মোৰ সন্মুখত আছে ন এতিয়া আপুনি কি কাপোৰ পিন্ধিছে সুধিলে মই ক'ব নোৱাৰো কিন্তু এটা কথা আপোনাৰ মাতটো হ'লে মোৰ মনত থাকি যাব সেইটো হয় কিন্তু আচলতে কিবা এটা বিশেষ গুণ থাকে নহয় নে খুব ভালকৈ ৰেজিষ্টাৰ হৈ যায় মাইণ্ডত ৰেজিষ্টাৰ হৈ যায় আপুনি যিমানখিনি কথা ক'লে আপুনি যেনেকৈ এতিয়া ৰেকৰ্ড কৰি আছে আমাৰ ভিডিঅ'টো আমাৰ মাইণ্ডছেটত আপোনাৰ কথাবিলাক ৰেকৰ্ড হৈ থাকে পংকজ এটা প্ৰশ্ন এইখিনিতে সুধিব বিচাৰিম তোমাক তুমি কৈছা যে কিতাপ পঢ়োতে কিতাপখন একেবাৰে চকুৰ ওচৰত আনি তুমি পঢ়িব লাগে কিন্তু মই জনাত বহুতো ব্লাইণ্ড স্কুলত এখন বেলেগ ধৰণৰ কিতাপ থাকে তুমি সেইটো অৱলম্বন কৰা নাই নেকি সেই পদ্ধতিটো বেলি চিষ্টেম আপুনি যিটো কথা কৈছে মই ইয়াৰ বিষয়ে জানো বা ইয়াৰ বিষয়ে মই গম পাওঁ কিন্তু যেতিয়া মই গম পাইছিলো তেতিয়া মানে কি হ'ল মোৰ মেট্ৰিকৰ সময় আছিলে মই মেট্ৰিকে দিব হ'ল আৰু আকৌ কোৱাচোন মই কিয় পঢ়ো চ' নপঢ়িলো আৰু তেনেকৈ মই যেনেকে পঢ়িলো এনেকে মই এনেকে শুই লিখো শুই পঢ়ো এনেকে পঢ়িলো আৰু এনেকে পঢ়িয়ে ধৰি লওক হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলো তাৰপিছত পিছত আকৌ পঢ়িম বুলি আশা আছিলে সপোনো আছিলে কিন্তু কি হ'ল আপোনাৰ ঘৰৰ পৰিৱেশ পৰিস্থিতি বেয়া কাৰণ দেউতা এজন অন্ধ মানুহ হয় দেউতা দেখি নাপায়তো কি হ'ল আমিতো নিজৰ ঘৰখনৰ দুৱাৰখন যেনে হ'লেও ধৰিব পাৰোঁ আমাৰ দেউতা এনেকুৱা হয় নিজৰ ঘৰৰ দুৱাৰখনো পাহৰি যায় মানে এইফালে দুৱাৰখন থাকে তেওঁ গৈ এইটো চাইডে গৈ ক'ৰবাত খুন্দা মাৰি দিয়েগে চ' তেনেকুৱা হয় গতিকে আমিতো যেনে হ'লেও অকণমান ধৰিবলৈ পাৰোঁ ধৰি লওক পোহৰটো পাই আছোঁ দেউতাই কিন্তু সেইকণো নাপায় তথাপিতো দেউতাই আমাক ধুনীয়াকে চলাই নিছে চ' এতিয়া তোমালোকে ঘৰত যেতিয়া থাকা আটাইকেইজনে বহি মেলি ধুনীয়াকে কথা চথা পতাৰ সময়ত বা একেলগে যি কয় ন আমাৰ এটা পৰিয়ালত একলগ হৈ আমি চবেই বহো তেনেকে তোমালোকৰ ঘৰৰ সেই পৰিৱেশটো কেনেকুৱা অকণমান জানিব বিচাৰিম সেই বিষয়ে আমি বহো কিন্তু বেছিভাগ সময় আমি ভণ্টিয়ে মইহে বহা হয় বাকী মাৰ লগতো বহা হয় কিন্তু মানে আটাইতকৈ বেছি ভণ্টিয়ে মই বহা হয় কাৰণ মই সাহিত্য চৰ্চা কৰি ভাল পাওঁ কবিতা লিখো ভণ্টি আৰু মই আৰু আচলতে ভণ্টিয়ে লিখা নাছিলে তাই বহুত বেয়া পায় এইবিলাক কাম কিন্তু মই মানে খুব গালি পাৰি কিবা কৰি মানে তাইক এইটো চাইডলৈ আনিলো এতিয়া তাই মানে বহুত বেছি এট্ৰেক্টিভ হৈ গ'ল তাৰমানে তাই এই বস্তুটো এতিয়া মানে বহুত ভাল পায় মানে আৰু তাই ইজিলি মানে এতিয়া কৰিব পৰা হৈ গ'ল আগতে কৰিব পৰা নাছিল এতিয়া সঁচা কথা হ'লে মোতকৈ ভাল কবিতাহে লিখে আৰু তুমিও খুব ধুনীয়া কবিতা লিখা আৰু কবিতা আবৃত্তি কৰা গান গোৱা এই গোটেইখিনি আজি আপোনালোকৰ সন্মুখত কৰি দেখাব পংকজে কৰিব লাগিবই তাৰমানে একদম বাধ্যতামূলক মানে আৰু আগতেও কৈছো কথা ষ্টেজত যোনাহে মোৰে চলে বুলি পেলাই হয়নে নহয় বেলেগ দাবী একো নাই মই তাৰ আগতে আমি অকমান বেলেগ কথালৈ যোৱাৰ আগতে মই অকমান জানিব বিচাৰো যে তোমালোকৰ দৈনন্দিন যিখিনি কৰ্মৰাজি এতিয়া মায়ে কিমান তেখেত একদম সম্পূৰ্ণৰূপে দেখে নে তেখেতৰো অকমান অসুবিধা আছে মাৰ এনেকুৱা কোনো ধৰণৰ সমস্যা নাই মা একদম আপোনালোকৰ নিচিনা মাৰ মানে একোৱে নাই মানে এইবোৰ একো প্ৰব্লেম নাই ধুনীয়াকে মায়ে দেউতা সম্পূৰ্ণ তুমি ক'লা যে দেউতাই মানে সম্পূৰ্ণ এগৰাকী মাইকী মানুহে মানে গোটেই ফেমিলিটো কণ্ট্ৰল কৰি আছে আৰু কণ্ট্ৰল কৰি আছে মানে 2 বা 3জন মানুহ নহয় মানে গোটেই 7জনেই মানে তেওঁ নিজেও হয় ন নিজকো কণ্ট্ৰল কৰিব লাগিব তাৰ উপৰি ধৰি লওক আমাৰ 6জনক টোটেল 7জন মানুহক এগৰাকী কণ্ট্ৰল কৰাটো মানে ইমান ইজি নহয় কিন্তু বাট আমাৰ মায়ে মানে বহুত কষ্ট কৰি আমাক মানে আগবঢ়াই লৈ গৈছে আৰু মাৰ বাবে আচলতে আজি আপোনাৰ কথা ষ্টুডিঅ'ত আহিব পাৰিছো কাৰণ মাৰ সাহসতে মানে আজি ইয়াত পাইছোহি আৰু কি হয় মোৰ বহুত মানে বেলেগ ইনচিডেণ্টো ঘটাইছো বুলি ক'বলগীয়া হৈছে আকৌ মাৰ কি হয় কেতিয়াবা আপোনাৰ নিজৰ জীৱনৰ প্ৰতি মানে একো মানে গুৰুত্ব নাইকিয়া হৈ যায় মোহ নাইকিয়া হৈ যায় সঁচা কথা ক'বলৈ গ'লে ফাৰ্ষ্ট্ৰেশ্যন আহে বহুত বেছি অকলশৰীয়া হৈ যাওঁ ডিপ্ৰেশ্যনত যাওঁ বা মানে কিবা এটা হয় আৰু
যে মানে বহুত মানুহ থাকে, বহুতে ছাপোৰ্ট কৰে, কিন্তু মানে ক'ৰবাত মোৰ লগত অকল কোনো নাই, মোৰ মানে একোৱে নাই আৰু মই জীয়াই থাকিনো কি কৰিম ধৰবা কি এনেকুৱা মানে ভাবি পিনি ধৰি লওক মানে আমাৰ ঘৰৰ পৰা দিচাং নিভাৰ নিচেই ওচৰতে হয়, তুমি ভুল পথে পৰিছা। নদীখন মানে নদীখন আছে। মই ভাবিছো আৰু আজি আৰু জীয়াই নাথাকো, মানে মই আপোনাৰ এইটো 17 চন মানৰ কথা, মই আচলতে কবিতা লিখিছিলো। এতিয়া মোৰ ডাঙৰ ডাঙৰ 2খন ডায়েৰী বুক আছিলে, কাৰণ মই লিখা মেলা কৰি ইমান কষ্ট কৰি কৰি লিখি মেলি আছো, কিন্তু মোৰ ডায়েৰী কেইখনৰ কোনো ভেলু নাই, কাৰণ মোক কোনো মানে ভাল নাপায়, ইমান কষ্ট কৰি লিখো মেলো। সেই ডায়েৰী 2খন মই মানে ফালি চিলি জ্বলাই দিছো, এইটো মানে বহুত ডাঙৰ ভুল কৰিলো, এতিয়া উপলব্ধি হয়। আৰু সেইখন জ্বলাই পিনি আজি মই নাথাকো, জীয়াই চুইচাইড কৰিম বুলি গুচি গৈছো ডাইৰেক্ট, মানে মানে আৰু আৰু নাথোৱা মানে মুঠতে যি হয় হ'ব, লাইফটোতনো থাকি কি লাভ আছে। কিন্তু লাষ্ট টাইম যেতিয়া গৈছো মানে শেষ ষ্টেজ, মানে লাষ্ট ষ্টেজ বুলি কয় যে, তাত গৈছো যেতিয়া মানে মা কথাটো ভাবিছো, মই যেনিবা কিবা এটা মোৰ কিবা এটা হ'ব, আৰু মোৰ কিবা এটা হোৱা মানে মানে মাৰ কিবা এটা হোৱা, কাৰণ মানে ধৰি লওক বিশেষকে যিমান যি নহওক গোটেইখিনি কথা মানে আজি ঘৰত যদি কিবা এটা কৰিব লগা হয়, মানে দেউতাক যিমান গুৰুত্ব দিয়ে তাতকৈ বেছি গুৰুত্ব যদি মায়ে দিয়ে, মোকে দিয়ে বুলি ক'ব লাগিব। যিমান কাম হয় যি হয় চব মানে মোকে কৰি মেলি, বা মোৰ কাৰণ ঘৰখনৰ ধৰি লওক মই ডাঙৰ, বা ভণ্টিহঁতক ভাইটিহঁতক সৰুৰ পৰা চোৱা চিতা মই কৰিছিলো সেইটোকে। তাৰপিছতে কি হ'ল ভাবিছো আজি মই মৰি যাম, কিন্তু মই শেষ হৈ যোৱাৰ পিছত মোৰ ভাইটি আছে, ভণ্টি আছে, আৰু মই যোৱাৰ লগে লগে সিহঁতো মানুহে কথা শুনাই কিবা শুনাই, সিহঁততো সিহঁতকো শুনাব। চ' সেইবিলাক বহুত ভাবি চিন্তি আকৌ উভতি আহিছো, কিন্তু এইটো ভবাটো দেৰি হৈ গ'ল। যদি মই আগতে যদি ভাবিলোহেঁতেন, তেতিয়া আজি মই এই 2খন মানে কবিতা আৰু সেই গানৰ মানে ডায়েৰী 2খন মানে নগ'লহেঁতেন, আৰু তাত মানে বহুত বেছি মানে প্ৰয়োজনীয় কথা আছিলে, সেইখিনি হেৰাই গ'ল। এতিয়া মই পস্তাই আছো। নিশ্চয়। আৰু সেইটো এটা আচলতে হয়, মানুহৰ জীৱনলৈ হতাশগ্ৰস্ততা আহে, বা সেই যিখিনি আমি কওঁ ফ্ৰাষ্ট্ৰেশ্যন, ডিপ্ৰেশ্যন সকলো আহে, কিন্তু সেইখিনিক তুমি জয়ী কৰি ওলাই আহিব পৰাটোৱে আচলতে আমাৰ মানুহৰ কৰ্তব্য বুলি মই ভাবোঁ। কিন্তু ডেফিনেটলি কিবা এটা কাৰণত তোমাৰ সেই ধুমুহাখিনিয়ে তোমাৰ পৰা বহুতখিনি কাঢ়িও লৈ গ'ল। যেনেকৈ তুমি ক'লা তোমাৰ লিখাৰ সমলখিনি যোনখিনি তুমি ৰাখিছিলা সেইখিনি আঁতৰ হ'ল। কিন্তু আশা কৰোঁ পংকজে পুনৰবাৰ সেই বস্তুখিনি লিখা মেলাত আকৌ ধ্যান দিয়ক, আকৌ ধুনীয়া ধুনীয়া কথাবোৰ লিখক, কবিতাবোৰ লিখক, আৰু সকলোৰে মন চুই যোৱাকৈ তুমি যিখিনি কাম কৰি আছা সেইখিনি কৰি থাকা। সেইখিনি আচলতে আমি তোমাৰ পৰা আশা কৰিব পাৰোঁ বিশেষভাৱে। পংকজ, যেতিয়া তুমি কৈছা যে মানুহে কথা শুনাই, কেনেকুৱা ধৰণৰ মানে কথা শুনিব লগা হয় বুলি ভাবা? মানে মানে শুনিছা আচলতে, সেইটোহে প্ৰশ্ন কৰিম মই। মানে এনেকুৱা কিছুমান মানুহ আছে দেই, এতিয়া এইটো ষ্টেজত শুনোৱা নাই বাৰু, আজি প্ৰায় 2 বছৰ মানৰ পৰা শুনাবলৈ এৰিছে, কাৰণ ধৰি লওক ময়ো অলপমান ছচিয়েল মিডিয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হ'বলৈ আহিছো কাৰণে হয়তো শুনাবলৈ আহিছে। তথাপিতো ছচিয়েল মিডিয়াত বহুতেতো শুনাই, বহুত বেয়া বেয়াকে কয়, মানে ইমান বেছি বেয়াকে কয় মানে বেয়া লাগি যায়। কিন্তু এতিয়া আহো মানে ওচৰৰ কিছুমান মানুহ, এচাম মানুহ দেই, যদি মানে সকলো বুলি কৈ দিওঁ হয়তো মানে ভুল হ'ব, আৰু সকলোৱে মোক বেয়া পাব ন তেতিয়া, কিন্তু তেনেকুৱা নহয়। কেইজনমান মানুহে বা যিকেইজনক কয় নিজৰ গাত লাগিব, সেইটো সঁচা কথা, কিন্তু ইমান বেয়াকে কয়। এই চবো মানে দেখিব নাপায়, ইহঁতক চাব নাপায়, সিহঁতি আমাৰ কাষেদি গ'লে মানে এই মানে সিহঁতৰ যেন মানে আমি ওচৰলৈ গ'লে সিহঁতৰ কিবা ক্ষতি হ'ব, বা সিহঁতৰ কাৰণে আমি মানে বহুত বেছি বেয়া, মানে সিহঁতৰ লগত থাকিলে তেনেকুৱা মানে। এতিয়া কিছুমান ল'ৰা ছোৱালী আছিলে, ষ্টুডেণ্ট বিলাকো আমাক হাঁহে, মানে ধৰি লওক দূৰৰ পৰা, মানে ওচৰ একদম সন্মুখৰ পৰা নহয়, মানে দূৰৰ পৰা গৈ মানে আমাৰ কথা আলোচনা কৰে, বা ধৰি লওক গাঁৱৰ কিছুমান মানুহে আমি পাৰ হৈ যোৱাৰ পিছত আলোচনা কৰে, তেনেকুৱা মানে বু বাবা যে আপোনাৰ ধৰি লওক ক'ৰবাত কোনোবাই মানে দুৰ্ঘটনা এটা ঘটিলে যেনেকৈ আলোচনা হয়, তেনেকৈ যেন আমি সিহঁতৰ কাৰণে এটা ঘটনাত তেনেকুৱা নিচিনা মানে। আৰু বহুত বেয়াকেও কয়, মানে একদম হাৰ্ট টাচিং, মানে সেইখিনি ক'ব নোৱাৰি, মানে বহুতে বেছি মানে শ্লেং ৱৰ্ড ইউজ কৰিও মানে কয় মানে। তো সেইবিলাক যেতিয়া তুমি শুনিবলৈ পাইছা, এতিয়া সেইখিনিৰ পৰা কেনেকে তুমি ওলাই আহিলা সেইবিলাক মানুহৰ পৰা, বা সেই মানুহখিনিক তুমি আজি কি ক'ব বিচাৰিবা? আচলতে সিহঁতৰ যিসকলে আমাক তেনেকৈ কয়, তেখেতলোকৰ ঘৰুৱা পৰিৱেশ বেয়া, 1 নম্বৰ কথা। ঘৰত আচলতে তেনেকুৱা ধৰণৰে আলাপ আলোচনা হয়, সংস্কাৰটো তেনেকুৱা ধৰণে আচলতে। আৰু এটা কথা হৈছে, আনক বেয়াকৈ কোৱাৰ আগতে আনে কিমান দুখ পাব তাক চাবৰ কাৰণে আপুনি নিজক এবাৰ চিকুৰি চাব, আপুনি সেই কথাষাৰ নিজকে শুনাই চাবচোন, তে গম পাব। ৰিচেণ্টলি মই এটা কথা কওঁ, এই কথাষাৰ আপোনালোকৰ আগত প্ৰকাশ কৰিব নালাগে, তথাপিতো মই এই কথাষাৰ মই প্ৰকাশ কৰিম, কিন্তু আপুনি দিয়ে নিদিয়েতো আপোনাৰ ব্যক্তিগত কথা, হ'লেও মই কৈছোঁ। মানে কি হ'ল, ৰিচেণ্টলি আমাৰ ভিডিঅ' কেইটামান কমেণ্ট কৰিছে দেই, কৈছে
ডাইৰেক্টলি কৈছোঁ এই শব্দটো কোৱাৰ মানে উচিত নহয় হ'লেও কৈছোঁ কৈছে যে ৱৰ্ডটো ক'বলৈ অকণমান টান পাইছোঁ হ'লেও কৈ দিছোঁ কৈছে কণা চুদ্দা তহঁতি এনেকে দেখা নাপাওঁ নেকি তহঁতি যে এইবিলাক ফটো আমি কৰি থাকোঁ তহঁতৰ কাম নাই নেকি আমি দিছোঁ জিকে ভিডিঅ' আমি ডিছকাছ কৰিছোঁ এটা সৰু ভাইটি আৰু ভণ্টি হয় ভাইটি বয়স আপোনাৰ 14 বছৰে কমপ্লিট হোৱা নাই এটা সৰু ল'ৰা হয় যদি সেই শব্দটো মোক ক'লেহেঁতেন আজি মোৰ বেয়া নালাগিলেহেঁতেন তাৰ ৰিজনটো হৈছে কাৰণ মই শুনিব পাৰোঁ এতিয়া মোৰ 18 years ওপৰ হৈছে গতিকে মই শুনিব পাৰোঁ কিন্তু সেই কথাষাৰ মোৰ আজি সেই সৰু ভাইটিজনক কিয় ক'ব লাগে আৰু মোৰ ভণ্টিক কিয় ক'ব লাগে কিবা ক'ব আছে যদি বেয়া পাইছে মোক কওক আৰু পাৰ্চনেলি মেছেঞ্জাৰত আহি কওক কিবা বেয়া দেখিছে সেইটো ক'ব লাগে আৰু এদিন এটা গান গাইছোঁ সেই গানটোত আহি বহুত এটা অশ্লীল মন্তব্য প্ৰকাশ কৰিছে মন্তব্যটো বাৰু নকওঁ কিন্তু মানে সেই মন্তব্যটো প্ৰকাশ কৰাতকৈ যদি বোলে তোমাৰ গানটো ভুল হৈছে ভাইটি এই গানটো এনেকৈ হ'ব লাগিছিলে যদি সুৰটো যদি শুনাই দিলেহেঁতেন বা এনেকৈ হ'ব লাগে বা গানটো শুনিবাচোন সেই কথা ক'লে ভাল লাগে কিন্তু মানে বহুত বেছি মানে বেয়াকৈ কৈ দিয়ে মানে গাত লাগি যায় মানে আচলতে কি জানা পকজ মই ভাবোঁ মানুহ এনেকুৱা আছে তুমি ভাল কৰিলেও বেয়া কোৱা এচাম মানুহ আছে আৰু সেই মানুহখিনি আচলতে নিজৰ মাজতে ক'ৰবাত অসুখী বুলি মই ভাবোঁ কাৰণ তুমি বা মই আজি কোনো এজন মানুহৰ যদি কিবা এটা বস্তু আমাৰ বেয়াও লাগিছে ছাপ'জ একদম কিবা এটা বোলে বেয়া কণ্টেণ্ট দি আছে তথাপিও কিন্তু আমি তাত গৈ পেলাই খুব বেয়াকে নিকৃষ্টকে এটলিষ্ট লিখিব নোৱাৰো হয়নে নহয় নিলিখো কেতিয়াও নিলিখো যদি বেয়া পাইছো আঁতৰি দিম বা সেইটো ব্লক কৰি দিম সেই পেজখন নাচাওঁ কি ডাঙৰ কথা দৰকাৰ নাই কিন্তু এনেকুৱা নিকৃষ্ট মন্তব্য দিয়া যিসকল লোক মই সঁচাকৈ কওঁ অকল মই পংকজৰ ভিডিঅ'ত বুলি কোৱা নাই যিসকলে একেবাৰে এনেকুৱা ধৰণৰ শব্দ স্লেং ৱৰ্ড ব্যৱহাৰ কৰি কমেণ্ট দিয়ে সেইসকল ব্যক্তি কিন্তু তেওঁলোক নিজে মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি মই ভাবোঁ আৰু সেইটো মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ কাৰণ আপোনাৰ মনত যি থাকে আপোনাৰ মনত যেতিয়া ঘৃণা থাকিব যি আপোনাৰ মনত যেতিয়া উচ্ছিষ্ট থাকিব আপোনাৰ মনত যেতিয়া সংকীৰ্ণ মনোভাৱ থাকিব তেতিয়াহে আপুনি ইমান তললৈ আচলতে যাব পাৰে বুলি মই ভাবোঁ আৰু মই আজি এটা কথা কৈ দিছোঁ কথা ষ্টুডিঅ'ৰ পৰাই মই ডাইৰেক্টলি কৈ দিছোঁ যিসকলে বহুত বেছি বেয়াকৈ কমেণ্ট দিয়ে তেখেতলোকৰ ওপৰত কিন্তু মই বিহিত ব্যৱস্থা ল'ম কাৰণ সদায় সহ্য কৰা নহয় এদিন দুদিন 3 দিন 4 দিন 5 দিন সহ্য কৰিব পাৰি কিন্তু একেজন মানুহে আহি বহুত বেছি বেয়া বেয়াকৈ কৈ থাকে মই এটা কথা কওঁ চাইবাৰ ক্ৰাইমৰ কথাটো শুনিছে কথা ষ্টুডিঅ'ৰ মাজৰ পৰাই কৈ দিছোঁ আপোনালোকে যদি শুনা নাই এবাৰ পঢ়ি চাব ৰুল ৰেগুলেশ্যনখিনি বহুত বেছি এজন মানুহক পাৰ্চনেলি এটেক কৰাটো কাৰো হেৰি কোনেও কৰিবও নালাগে আৰু কাৰো অধিকাৰ নাই আৰু নকৰিব আৰু যদি এনেকৈ কৰে তেতিয়াহ'লে মই কিন্তু চাইবাৰ ক্ৰাইমৰ ওচৰত আহিম তেতিয়া কিন্তু আপোনাৰ পৰিস্থিতি কি হয় নাজানো আৰু জানেই যিখিনি শাৰীৰিকভাৱে সক্ষম মানুহ হয় তেখেতৰ কাৰণে বহুত বেছি মানে গুৰুত্ব প্ৰদান কৰে বুলি জানো আৰু শাৰীৰিকভাৱে সক্ষম হওক বা কি যিয়ে হওক সেইটো মানে তাৰ কোনো কথা নাই নৰ্মেল ক্ৰিয়েটৰ হ'ব পাৰে এনেই নৰ্মেল পাৰ্চন সেইটোলৈ কোনো কথা নাই মানে কোনো কথা নাই কিন্তু যদি এনেকুৱা ধৰণৰ যদি নেক্সট টাইম যদি আপোনালোকে মন্তব্য দিয়ে মই কিন্তু বিহিত ব্যৱস্থা ল'ম আজি ইয়াৰ পৰা সকীয়াই দিছোঁ গতিকে অকণমান চাই চিতি কমেণ্ট কৰিব মানে বহুত বেছি মানে ডিপ্ৰেশ্যনত যাওঁ ইমান বেয়া বেয়াকৈ কয় আৰু আমি তাত মানে মই ক'ৰবাত গৈতো বেয়াকৈ একো কৰা নাই ক'ৰবাত কাজিয়া লাগে কাজিয়াখনতো মই দিয়া নাই ন ভাইৰেল কৰিবলৈ মই মোৰ নিজৰ যিখিনি ক্ৰিয়েটিভিটি মই যিখিনি কৰি ভাল পাওঁ সেইখিনি দিছোঁ আৰু ধৰি লওক য'ৰ পৰা লাভ হয় মই ব্লগ দেখাইছোঁ কিবা এটা দিছোঁ তাত মই ঘৰখনত কেনেকৈ থাকোঁ আমি শাৰীৰিকভাৱে সক্ষম হয় বা আমি চকুৰে নেদেখিও আমি কি কৰিছোঁ সেইটোহে আমি ৰাইজক দেখাইছোঁ যে আমি যদি পাৰিছোঁ আপোনালোকে কিয় নোৱাৰিব বহুতে কয় আমি দুখীয়া আমাৰ একো নাই আমাৰ ঘৰ চৰ একো কৰিব পৰা নাই আচলতে তেনেকুৱা একো নহয় আমি যদি চেষ্টা কৰোঁ চব পাৰিম কিন্তু চেষ্টা কৰাটোৱে আচলতে এতিয়া এজন অন্ধ মানুহেও প্ৰবক্তা হিচাপে কৰি আছে হয়তো শুনিছে কিশোৰ মোহন ভট্টাচাৰ্য তেখেতে এতিয়াও কৰি আছে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি পঢ়াই আছে নহয় জানো তেতিয়াহ'লে তেখেতে যদি পাৰিছে মই সিমানখিনি পঢ়িব নোৱাৰিলোঁ সঁচা কথা কিন্তু তেখেতে যিখিনি কাম কৰিছে মই সেইখিনি কৰিব নোৱাৰোঁ সঁচা কিন্তু মোৰতো বেলেগ কিবা কাম আছে ন মইতো পাৰিম সেইহেতুকে মই চেষ্টা কৰিম আৰু তেনেকৈ আপুনিও ভাবক আপুনিও পাৰিব আৰু আপুনিও কৈ যাওক আনক আহি আনে কি কৰিছে সেইটো গুৰুত্ব নিদিব মই কি কৰিছোঁ সেইটো গুৰুত্ব দিয়ক মই আজি সেইটোৱে ক'লোঁ নিশ্চয়কৈ খুব সুন্দৰ কথা কৈছে আচলতে পংকজে ইমান মানুহৰ নিগেটিভিটি কেনেকৈ হ'ব পাৰে তেওঁলোকে নিজৰ জীৱনটোৰ বিষয়ে দেখুৱায় নিজৰ ব্লগটোত আৰু কোনো ধৰণৰ তাতে এনেকুৱা নহয় যে তেওঁলোকে কিবা বেলেগ কিবা দেখাবলৈ বিচাৰিছে বা কিবা এটা অশ্লীল ভিডিঅ' বনাইছে খুব সাধাৰণভাৱে তেওঁলোকে নিজৰ ঘৰখনত যেনেকৈ চলে যাতে আৰু দুজন ব্যক্তিয়ে নিজকে অকলশৰীয়া অনুভৱ নকৰক
সেই বুলি পেলাইহে তেওঁলোকে ব্লগটো বনায় আৰু মই নিজেই চাইছোঁ দ্য ব্লাইণ্ড ফেমিলি ব্লগছ বুলি মই নিজে আচৰিত হওঁ মই কৈছোঁ তুমি কেনেকৈ বনোৱা কাৰণ তুমি নিজেই নেদেখা তেওঁ নিজে হাৰ্ডলি 1% দেখা পায় দৃষ্টিশক্তি তেখেতৰ 1% আছে তেনেকুৱা অৱস্থাত এজন মানুহক কেনেকৈ পাৰে মানে মই আজিলৈ বুজিছোঁ আপোনালোকে যিসকলে চাই আছে যিসকলে কথা ষ্টুডিঅ' আমাৰ ছাবস্ক্ৰাইব মই জানো আপোনালোক খুব বেছি মানে কি ক'ম আপোনালোকে অনুভৱী হয় আপোনালোকে এই এনেকুৱা ধৰণৰ মানুহবিলাকক বিষয়ে কি ক'ব অকণমান জনাবচোন আৰু বৰ চেঞ্চিটিভ এটা ইছ্যু কাৰণ পংকজে ইমান মনত সাহস মানে এইটো ইমান সৰু কথা নহয় দেই 6জনকে ব্যক্তি ঘৰখনত নেদেখে অকল এজন ব্যক্তিহে দেখা পায় তেওঁলোকৰ দৈনন্দিন জীৱনটো বাৰু কেনেকুৱা হ'ব আপুনি কিবা এটা কমেণ্ট কৰাৰ আগতে 5 মিনিটৰ কাৰণে চকুটো বন্ধ কৰি আশে-পাশে চাবচোন অনুভৱ কৰিবচোন আপোনাৰ কেনেকুৱা লাগে মইতো কাৰেণ্টটো আমি গ'লে হুলস্থুল কৰোঁ য'ত কাৰেণ্ট নাই আন্ধাৰ হৈ গৈছে ইফালৰ পৰা অকণমান আগলৈ ওলাই গ'লে আমি উজুতি খাওঁ তেনেকুৱা অৱস্থাত পংকজদা আজি জন্মৰ পৰা হওক বা যেতিয়াৰ পৰা হওক সম্পূৰ্ণৰূপে নেদেখে আৰু একো গম নাপায় ৰংহীন পৃথিৱী এখনত বাস কৰি আছে কি হৈ আছে পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৰ হয়তো জানে আজি তেওঁ কৈছে যে গছৰ মোক কৈছিলে যে গছ এজোপাৰ পৰা চৰাই এজনী উৰি গ'লে উৰি যোৱা বুলি গম পাওঁ কিন্তু উৰি কেনেকৈ যায় পাখি দি কেনেকৈ উৰি যায় সেই বস্তুটো কেতিয়াও দেখা পোৱা নাই আজিও পংকজে ক'ৰবাত নহয় ক'ৰবাত আশা কৰে যে আকৌ সেই দৃষ্টি যিখিনি তেওঁ গৈছে হয়তো বা তাতকৈ বেছি অকণমান যদি দৃষ্টিশক্তি ঘূৰাই পায় গতিকে মানুহক কষ্ট নিদিব মানসিকভাৱে কষ্ট নিদিব এইবিলাক সাংঘাতিক দুখ লগা কথা আৰু মই বুজি পাওঁ তাৰমানে এইখিনি আৰু মই কি ক'ম নাজানো আৰু এছামে এটা কুৱেশ্যন পটককৈ কৈ দিছোঁ দেই সিদিনাখন কৈছে তোৰ বাপেৰে মাৰে পাপ কৰিলে কাৰণে তহঁতি জন্ম হ'লি বুলি কৈছে দেই যিজন মানুহে কৈছে এই কথাষাৰ কৈছোঁ ঠিকে আছে কথাষাৰ শুনিবলৈ বেয়া লগা নাই কিন্তু অলপমান বেলেগকৈ কৈছে বাৰু কিন্তু মানে ঠিকে আছে পাপ কৰিলে বুলি যিহেতু কৈছে যিজন মানুহে কৈছে এই কথাষাৰ তেওঁ দেউতাকেও পাপ কৰিছে কাৰণেহে তেওঁৰ নিচিনা এজন মানে অভদ্ৰ জন্ম হৈছে কাৰণ তেওঁ নহ'লেতো নক'লেহেঁতেন ডেফিনেটলি সেইটোৱে আৰু শাৰীৰিক অক্ষমতা কেতিয়াও সেয়া পাপ বা পুণ্যৰ কথা হ'ব নোৱাৰে সেইখিনি চাইণ্টিফিকেলি হয় কেতিয়াবা ক্ৰম'জোমেল কাৰণত বা কিবা মই বিশেষ ক'ব নোৱাৰে চিকিৎসকসকলে বেছি ভালকৈ ক'ব পাৰিব কিন্তু আটাইতকৈ ভাল লগা কথাটো হ'ল যে পংকজতে নিজৰ জীৱনটো জীয়াই আছে পংকজ কেনেদৰে আৰম্ভ হয় তোমালোকৰ জীৱন তোমালোকৰ দিনটোৰ আৰম্ভণি কেনেদৰে হয় জানিবলৈ মন যায় দিনটো কেনেদৰে আৰম্ভণি হয় বুলি ক'বলৈ গ'লেতো নৰ্মেল যেনেকৈ মানুহবিলাকৰ আৰম্ভণি হয় ঠিক তেনেধৰণে আৰম্ভণি হয় বাৰু আৰু তেনেকৈ কৰি গৈছোঁ যিমানখিনি পাৰিছোঁ আগতে যেতিয়া পঢ়া শুনা কৰি আছিলোঁ তেতিয়া সোনকালে শুই উঠোঁ ৰাতিপুৱা ওলাই যাওঁ ভণ্টি ভাইটিহঁতৰ লগত অলপমান খোজকাঢ়িব যাওঁ বেলেগে দৌৰি যায় আমি খোজকাঢ়ি ঘূৰি আহোঁ অলপ টাইম আহি পিনি অলপমান তেতিয়া ব্যায়াম চ্যায়াম অকণমান শৰীৰ চৰ্চা কৰিছিলোঁ অলপমান কিন্তু আজিকালি এইবোৰ এলাহ হ'ল মানে জানেই কৰিম নিশ্চয় যদি ৰাইজে ভালকে মন দি থাকে ভাল হ'বলৈতো চবৰে মন যায় কিন্তু মানে তেনেকুৱা কথা আৰু এটা কথা এতিয়া আপুনি উল্লেখ কৰিছিলে তাৰ আগতে মই এটা কথা পটককৈ মাজতে আহি কৈ দিছোঁ আৰু এই যে টেকেলি ভঙা খেলটো কোনে কোনে খেলিছে এবাৰ ভাবিব মনত পেলাব তেতিয়া টেকেলি যে ভাঙিবলৈ যে আমি যে যাওঁ যে সেই সময়কণলৈ মনত পেলাব তেতিয়া গম পাব আমি কেনেকুৱা জীৱন মানে যাপন কৰি আছোঁ আমি কেনেকৈ দিনবোৰ কটাইছোঁ সেই গেমটোতে ওলাব মানে আমি কিমান দেখোঁ এটা কথা মই প্ৰশ্ন সোধোঁ এইখিনিতে তোমালোকৰ এতিয়া ঘৰখন আৰ্থিক মানে দিশটোৰ কথাও আমি চাব লাগিব ঘৰখন কেনেধৰণে চলি আছে এতিয়া মানে আৰ্থিকভাৱে মই সুধিব বিচাৰিছোঁ এই প্ৰশ্নটো কোনো উপাৰ্জনৰ ক্ষেত্ৰখনৰ কথা সুধিব বিচাৰিছোঁ উপাৰ্জনৰ ক্ষেত্ৰখন বুলি ক'বলৈ গ'লে মায়ে 2 টকা 4 টকা কিবা কিবি কৰি মেলি উপাৰ্জন কৰে ঘৰতে আমি অলপমান কুকুৰা পোহোঁ কুকুৰা হ'ব পাৰে ছাগলী বাৰু তেনেকৈ এতিয়া নাইকিয়া হ'ল বাৰু ইমান তেনেকৈ আমি পশু পালন কৰিয়ে চলোঁ তাৰোপৰি অলপ খেতি বাতি আছে খেতি বাতি কৰি তেনেকৈ চলোঁ বাকীটো ক'বলৈ গ'লে বিশেষ আৰ্নিঙৰ ৰাস্তা নাই বাৰু তেনেকৈ টুকটাককৈ চলি আছোঁ আৰু মই কেতিয়াবা কিবা কিবি লিখা মেলা কৰিলে 2 টকা 4 টকা পাওঁ আৰু যিসকল নিউ ইউটিউবাৰ আহে তেখেতলোকক মই বিশেষকৈ আপোনালোকে হয়তো গম পাব ইণ্ট্ৰ' বা লগো এইবিলাক যদিও মই দেখা নাপাওঁ কিন্তু মই বনাব ট্ৰাই কৰোঁ
আৰু সকলোৱে পচন্দ কৰি লয় কিন্তু আজিলৈকে যিকেইজনক দিছোঁ চবেই পচন্দ কৰে আৰু যিটো এমাউণ্ট বিচাৰোঁ সেই এমাউণ্টটো দি লৈ লয় আৰু যদি কোনোবাই বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব মই নিশ্চয় চেষ্টা কৰিম মোকে আমাৰ টিমত আৰু মানুহ দৰকাৰ হৈছে ভিডিঅ'গ্ৰাফি শিকি লোৱা তুমি আমাৰ আমৰটোৱে কৈ থাকে মই editing- অকলে বোলে বহুত দিগদাৰী হৈ গৈছে মই কেমেৰা কৰিব নোৱাৰো কিন্তু মই এডিটিঙত ভাল কিন্তু হয় নেকি মই বাহ। নিজে কৈছো আৰু সঁচাকে এডিটিঙত ভাল আগন্তুক সময় নিশ্চয়কৈ মই কেতিয়াবা আশা কৰা মোৰ খুব মৰম লাগিছে পংকজক আৰু মই কিবা ধৰণে সহায় কৰিব পাৰোঁ সঁচাকৈ মই আগবাঢ়ি আহিম আৰু তোমালোকে কেতিয়াবা তেনেকুৱা ধৰণৰ ৰাখিছা নেকি মানে ছ'চিয়েল মিডিয়াত যে পৰিয়ালৰ সহায়ৰ বাবে বা আৰ্থিক সহায়ৰ বাবে তেনেকুৱা ধৰণৰ কোনোবা যদি সদাশয় ব্যক্তি আহ, নিশ্চয় সহায় কৰিব পাৰে আৰু এটা কথা কওঁ আমি ভাবিছো খুব সোনকালে নেপাললৈ যাম বুলি চকু ট্ৰিটমেণ্টৰ কাৰণে যদি কোনোবাই যদি ইচ্ছুক ব্যক্তিয়ে যদিহে ইচ্ছা কৰে দেই পিছত আহি আকৌ মানে মেছেজত মানে কিছুমানে মানে কয়হি মানে যে তহঁতি পইচা বিচাৰিছ একচুৱেলি তেনেকে বিচৰা নাই মানে ডাইৰেক্টলি মানে কোৱা নাই যে আমাক দিব লাগিব কিন্তু যদিহে দিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট নাম্বাৰটো ইয়াত দিয়া থাকিব বাইদেউ দি দিব চবে মোক লগত যোগাযোগ কৰিব কিন্তু এনেকে নক'ব যে ডাইৰেক্ট বিচাৰিছো বুলি কাৰণ নহ'লে বহুত বেছি দুখ লাগে কাৰণ বহুতে আহি কয় যে তহঁতি পইচাহে বিচাৰ কিমান লাগিব দিম চ' সেইটো সেনেকে নক'ব কাৰণ আমি দুখ পাওঁ পইচা বিচৰা নাই যদি হেৰি কৰিব বিচাৰে সহায় কৰিব পংকজহঁতৰ ঘৰখনৰ যিকেইজনে পাৰে পৃথিৱীখন চাব বিচাৰিছে ৰঙীন পৃথিৱীখন চাব বিচাৰিছে এতিয়া ৰঙীন পৃথিৱীখনত বসবাস কৰি আছে তেওঁলোকে সেইখন পৃথিৱীত তেওঁলোকে চাব বিচাৰিছে আচলতে ৰংবোৰ কেনেকুৱা হয় আৰু যদি কোনোবা সদাশয় ব্যক্তিয়ে ইচ্ছা অনুসৰিহে দেই তেওঁ এতিয়াও কৈছে বাৰে বাৰে যে এইটো কথা মই কোনো পইচা ইয়াত বিচৰা নাই বা আৰ্থিক সহায় বিচৰা নাই যদিহে কোনোবাই সহায় কৰিব বিচাৰে ডেফিনেটলি ল'ব এনেকুৱা নহয় যে নলয় গতিকে কোনোবাই যদি ইচ্ছা কৰে কমেণ্টত দিব পাৰে পংকজৰ নাম্বাৰ মই দি থ'ম গেষ্ট নাম্বাৰ হিচাপে আপোনালোকে যোগাযোগ কৰিব তেওঁক আৰু মই নিজৰ ফালৰ পৰা পাৰ্চনেলি যিখিনি পাৰোঁ ডেফিনেটলি মই সহায় কৰিবলৈ চেষ্টা কৰিম কাৰণ মই পাৰ্চনেলি পংকজৰ লগত কানেক্টেড হৈ থাকিব বিচাৰিম আগন্তুক সময়তো ভাল লাগে কেতিয়াবা বহুত ব্যক্তি আহে জীৱনটোত বেলেগ ধৰণে ইনস্পায়াৰ কৰি থৈ যায় ঠিক আজি মই বহুত কথা কৈছোঁ যদি আপোনালোকে বেয়া নাপাব বহুতে মোক কেতিয়াবা কয় এংকৰগৰাকীয়ে বহুত কথা কৈ থাকে বুলি কিন্তু আজি মই অনুভৱ কৰিছোঁ যে এই কথাখিনি আপোনালোকৰ আগত কোৱাটো বহুত বেছি প্ৰয়োজনীয় আৰু কথাখিনি মানুহৰ মাজলৈ যোৱাটো প্ৰয়োজনীয় আমাৰ সমূহৰ মাজলৈ যাব লাগে আৰু পংকজৰ যি জীৱনবোধ পংকজৰ যি জীয়াই থকাৰ হেঁপাহ প্ৰেৰণা সেইটো মানে উৎসাহ সেইটো আচলতে সঁচাই নমনীয় আৰু বহুত ভাল লাগে আৰু পংকজ বাকী দিশলৈ আহোঁ তুমি কবিতা লিখা হয় চেষ্টা কৰোঁ কবিতা অকণমান শুনিম সুন্দৰ কবিতা এটা নিশ্চয় তেতিয়াহ'লে এটি কবিতা আছে বিশেষকৈ ছ'চিয়েল মিডিয়াত যিমান মই মাজে মাজে লাইভ ছেভ আহোঁ আৰু বহুতে ভাল পায় বিশেষকৈ কেইজনমান ইউটিউবাৰৰ নাম লৈ লৈছোঁ দেই মোক মানে ভাল পাব হয়তো তেখেতলোকো যিমান কেইজনৰ নাম পাৰিছোঁ ল'ব চেষ্টা কৰিছোঁ কেইজনমানৰ দুলৰাজ অসম তেখেতেও মোক বহুত ছাপোৰ্ট কৰে প্ৰিন্স ভৰালী দা তেখেতেও বহুত ছাপোৰ্ট কৰে আৰু এতিয়া হিমাশ্ৰী বাৰ কথা ক'ব লাগিব তেখেতেও ছাপোৰ্ট কৰে চক্ৰপাণী পৰাশৰ তেখেতেও মোক বহুত বেছি ছাপোৰ্ট কৰে আৰু তেখেতে এতিয়াও বৰ্তমান কানেক্টেড হৈ থাকে আৰু উচুপনি বুলি এটা চেনেল আছে ৰুবি পাত্ৰ বাইদেউ তেখেতেও বহুত ছাপোৰ্ট কৰে তেখেতে মানে মোৰ লগত কানেক্টেড হৈ থাকে আৰু আপোনাৰ এনেকৈ ক'বলৈ গ'লে আপোনাৰ অচকাই অসম বুলি দাদা এজন আছে তেখেতেও কানেক্টেড হৈ থাকে আৰু আপোনাৰ ইত্যাদিকে বহুত কেইজন আছে অসমীয়া লাহন এনেকৈ বহুখিনি আছে সকলোৰে নাম হয়তো ল'ব নোৱাৰিব পাৰোঁ বেয়া নাপাব কিন্তু মানে তেনেধৰণে মানে বহুখিনি ব্যক্তিয়ে ছাপোৰ্ট কৰে ভাস্কৰ দত্ত দা পূৰ্বাঞ্চল তেখেতেও মানে বহুত বেছি ছাপোৰ্ট কৰে ভাইটি হিচাপে যিমানখিনি মানে পাৰে মানে তেনেকৈ আমাক মৰম দিয়ে এইটো নহয় যে মানে কিবা এটা দিলে বা কিবা এটা পালে তেনেকুৱা নহয় তেখেতে ধৰি লওক সময় দেখাৰ মাত দিয়ে যে ভাইটি এইটো এনেকৈ কৈছে কিবা এটা ভুল হৈছিলে এইটো শুধৰাই ল'বাচোন দেই সেই কথাষাৰ ক'লেও আমি মানে বহুত বেছি ভাল পাওঁ যে ভুলটো দেখাই দিলে আমি বেয়া নাপাওঁ ভুল দেখালে ভাল পাওঁ কিন্তু তাৰ মানে এইটো নহয় যে মানে ভুল দেখাবলৈ যাওঁতে বেয়াকৈ ক'ব সেই আৰু বাকী এতিয়া কবিতাৰ মাজলৈ আহিব পাৰে নিজৰ কবিতা দেই স্বৰচিত কবিতা ঠিক আছে মোৰ এটি কবিতা আই বুলি এইটো কবিতাই যথেষ্ট ৰাইজৰ মাজত সমাদৰ লাভ কৰি আছে আৰু কৰি থাকে আৰু এতিয়াও কথা ষ্টুডিঅ'ত থাকিব নিশ্চয় অলপ কৈ দিছোঁ আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আই কবিতাৰ কথা আৰু আবৃত্তি পংকজ প্ৰীতমৰ কেনে আছ আই তই বাৰু
তই বাৰু ভালে আছনে? তই বাৰু কুশলে আছনে আই? আজি তোলৈ মোৰ বৰকৈ মনত পৰিছে। মই তই ভাল পোৱা নদীখনৰ কাষৰ আহঁতজোপাৰ তলতে আছো আই। মোৰ বৰ ভোক লাগিছে। দে না কিবা এটা খুৱাই। ল না মোক তোৰ বুকুৰ মাজত খুৱাই। দে না কিবা এটা খুৱাই। আই হাই মানুহবিলাকে কি কৈছিল জানো? মানুহবিলাকে কি কৈছিল জানো আই? তোৰ মাৰে ভাল নহয়। বিয়া হোৱাৰ দুদিনমানৰ পিছতে গিৰিয়েকৰ মূৰ খালে আৰু তোৰ দেউতাৰক বচাবলৈ যোৱা আটাইকেইজন যাত্ৰীৰ মূৰ চুবালে তোৰ মাৰে ভাল নহয়। কিন্তু ক'তা যিজনী মানুহে নিজে নেখাই মোক এসাঁজ খুৱাইছিলি, যিজনী মানুহে ঠাণ্ডাত কঁপি থাকি মোক এসাঁজ কাপোৰ দিছিলি, সেইজনী মানুহ জানো কেতিয়াবা তাইনী অথবা কুলক্ষণী হ'ব পাৰে? আই মোক এটা বন্ধ কোঠালীত আবদ্ধ কৰি সিহঁতে তোক বৰ বেয়াকৈ মাৰিছিল ন? মই শুনিছিলো তোৰ মৰণ কাতৰ চিঞৰ তই চিঞৰি কৈছিলি, কোনোবাই যদি পাৰে মোক বচাওক। কিন্তু তোক বচাবলে কোনো নাহিল আই। তোক বচাবলে কোনো নাহিল। জানো আই, আজিকালি মানুহবোৰে ভদ্ৰতা মুখাৰ তলত একোখন অভদ্ৰ মুখা পিন্ধে। আজিকালি মানুহবোৰে ভদ্ৰতা মুখাৰ তলত একোখন অভদ্ৰ মুখা ঢাকি ৰাখে। বন্ধ কোঠালিৰ পৰা ওলাই আহি দেখিছিলো তোৰ তেজেৰে লুতুৰি পুতুৰি দেশটো দেখি কেনেকুৱা লাগিছিল জানো? সেই কথা মই কেতিয়া ব্যক্ত কৰিব নোৱাৰো, সেই কথা মই কেতিয়া প্ৰকাশ কৰিব নোৱাৰো। কেনে আছ আই? তই বাৰু ভালে আছনে? তই বাৰু কুশলে আছনে আই? আজি তোলৈ মোৰ বৰকৈ মনত পৰিছে। মই তই ভাল পোৱা নদীখনৰ কাষৰ আহঁতজোপাৰ তলতে আছো আই। মোৰ বৰ ভোক লাগিছে। দে না কিবা এটা খুৱাই। ল না মোক তোৰ বুকুৰ মাজত খুৱাই। দে না কিবা এটা খুৱাই। ধন্যবাদ। ৱাও, কি ক'ম আৰু, বহুত 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 বেছি ভাল লাগিলে। মই একদম কি ক'ম আৰু, মই ইম'চনেল হৈ গৈছো সঁচা। একদম কিবা লাগি গৈছে মোৰ সঁচাকে। আৰু বহুত বেছি ইম'চনছ থকা এটা কবিতা। কেনেদৰে লিখা সেইবিলাক, মনলৈ কেনেদৰে ভাববিলাক আহে? চেষ্টা কৰো আচলতে অকণমান। কিছুমান কথা তুমি দেখোন খুব ধুনীয়া অভিনয় কৰা। নাজানো নহয়, গমেই নাপাওঁ সঁচাকে। একদম যেতিয়া তুমি কবিতাটোক পাঠ কৰি আছা, আবৃত্তি কৰি আছা, এনেকুৱা লাগিছে যেন তুমি সেই ভাৱখিনি অনুভৱ কৰিবলৈ চেষ্টা কৰিছা। হয়, মানে পৰিৱেশ পৰিস্থিতিটো অকণমান সোমাবলৈ চেষ্টা কৰো যে কথাটো একদম সঁচা লাগিব, যাতে তেতিয়া ধৰি লওক গম পোৱা যাব যে সঁচাকে ঘটনাটো ঘটি আছে নেকি ক'ৰবাত। চ' মই সেইটো কৰিব চেষ্টা কৰো অকণমান। কিন্তু অভিনয় কৰিব মন আছে নেকি পংকজৰ? থকাটো আছে। খুব বেছি ভাল লাগিব। মই বুজাব নোৱাৰো আপোনালোকক মই যিবোৰ কেনেকুৱা অনুভৱ কৰিছো। আৰু বহুত কম এপিছড থাকে। আমি আচলতে আমাৰ এপিছডত আপোনালোকে জানে বহুত বেছি তেনেকেও এয়া নকৰোঁ। কেইজনমান ব্যক্তিৰ লগতে আমি কৰি থাকোঁ এপিছডবোৰ। আৰু আজি পংকজক বিশেষভাৱে পালোঁ, আৰু মোৰ কাৰণে আচলতে সৌভাগ্য বুলি ক'ম মই। খুব বেছি ভাল লগা এটা অনুভৱ মোৰ, আৰু ইনস্পায়াৰিং হয়। খুব বেছি এনেকুৱা লাগিছে যে কিবা এটা আকৌ নতুনকে কৰিবলৈ উৎসাহ পাইছো, নতুনকে শিকিবলৈ সময় পাইছো। পংকজৰ লগত বহি থাকিলে, পংকজৰ লগত কথা পাতিলে তেনেকুৱা ধৰণৰ অনুভৱ হয়। লগতে পংকজে খুব ধুনীয়া ৰোমেণ্টিক কবিতা লিখে। মানে কি হৈছে, আমি আমাৰ জীৱনটোত আমাৰ শিকিব লগা মানে বহুত থাকে, আৰু আমি শিকিম কেনেকে? আমাৰ নিজৰ জীৱনটোৰ জৰিয়তে আমি শিকিম। আমি জীৱনত পাই অহা ঘাত প্ৰতিঘাত, আমি জীৱনত লগ পোৱা মানুহবোৰৰ পৰা, আমি জীৱনত লগ পোৱা প্ৰত্যেকটো বস্তুৰ পৰা আমি কথাবিলাক শিকিব পাৰিম। আৰু আমি শিকিম মানে মাত্ৰ এটাই কথা, আয়ত্ব কৰাটোৱে মেইন কথা। যে আমি আজি আপোনাক লগ পালো, মই আপোনাৰ পৰা কিবা এটা নহয় কিবা এটা লৈ যাব লাগিব।
আৰু মই লৈ যামেই আপুনি নিদিলেও নিম দিলেও নিম তোমাৰ পৰাও মই বহুতখিনি কথা শিকিছো আৰু তোমাৰ পৰা মই বহুতখিনি কথা লৈছো আচলতে জীৱনটো তেনেকুৱাই ভাল বস্তুবোৰ আমি ল'ব লাগিব আৰু বেয়াখিনি আমি এৰি যাব লাগিব হয়নে নহয় হয় আচলতে পংকজ খুব ৰোমেণ্টিকো হয় সেইটো কথা মই গম পাওঁ তুমি খুব ধুনীয়া প্ৰেমৰ কবিতাও লিখা আছে নে কোনোবা প্ৰেয়সী নাই এতিয়ালৈকে নাই এতিয়ালৈকে নাই আৰু আছে যদিও নকয় মই জানো নাই এইটো কথা মোক চবে সুধিছিলে মোক মানে কি হয় হিমাশ্ৰী বাই সুধিছিলে দেই তুমি হাঁহিছা কেলে কৈছা নাই বুলি মই বোলো নহয় মোৰ সঁচাকে নাই মই বিশ্বাস কৰা নাই পিছে কথাটো যিমান ধুনীয়া প্ৰেমৰ কবিতা লিখে কোনোবা যে প্ৰেয়সী নাই মোৰ একদমেই বিশ্বাস নাই আছে নে নাই মই কবিতা এটা কৈ দিছো গম পাই যাব অকণমান নতুনকৈ আপোনাৰ প্ৰেমত পৰিব মন গৈছে নতুনকৈ আপোনাৰ প্ৰেমত পৰিব মন গৈছে নীল বৰণীয়া আকাশখনক সাক্ষী কৰি চিঞৰি চিঞৰি ক'ব মন গৈছে আপোনাক ভাল পাওঁ বুলি মন গৈছে আপোনাক খাবতি লৈ অলপ দূৰ বাট আগুৱাই যাবলৈ অতীতক অতীত হৈ থাকিব দিম দিয়ক অতীত হৈ থাকিব দিম দিয়ক আমি বৰ্তমানত জীয়াম আমি বৰ্তমানত জীয়াম বিচ্ছেদক স্থান নিদিওঁ আমি আনকি পাহৰি পেলাম বিচ্ছেদৰ সংজ্ঞা আপুনি জানি যাব ৰঙা মোৰ বৰ প্ৰিয় আপুনি জানি যাব ৰঙা মোৰ বৰ প্ৰিয় সূৰ্যৰ বিদায় বেলিকাত ৰঙাবোৰে যিবোৰক দিয়ে ভগাই ল'ম দিয়ক আহিব কেতিয়াবা একেলগে বহি সূৰ্যাস্ত চাম আকৌ এবাৰ আপোনাৰ প্ৰেমত পৰিব মন গৈছে নতুনকৈ গতিকে পুৰা পংকজ যেতিয়া ৰেডি প্ৰেমত পৰিবলে সঁচাকে বৰ ভাল লাগিছে আৰু লিখনি ইমান ধুনীয়া আৰু পংকজৰ এই যি প্ৰতিভা সেয়া মই বিচাৰো অন্তৰৰ পৰা বিচাৰো যে সকলোৰ মাজলৈ যাওক আৰু পংকজেও চাগে বিচাৰে নহয় জানো তোমাৰ প্ৰতিভাৰে তুমি আচলতে উজ্জীৱিত হোৱাটোহে বিচাৰা চাগে মই মোৰ কামৰ জৰিয়তে নিজৰ পৰিচয় গঢ়িব বিচাৰো আৰু এতিয়া যথেষ্ট ৰাইজৰ মৰমো দি আছে আৰু বেছি মৰম দিয়ক ছাপোৰ্ট কৰক মানে মই মোৰ নিজৰ কামেদি যে এনেকুৱা নহয় যে মোৰ এইটো নালাগে এই চকুৰে নেদেখে যে ল'ৰাটো মানে ই আমুকত গৈ কিবা কৰি ফুৰে ক'ৰবাত গৈ মানে এনেকে এই বদনামটো মানে মোক নালাগে মোক লাগে যে পংকজ প্ৰীতম বুলি এটা ল'ৰা আছে যিটো ল'ৰাই মানে এনেকুৱা ধৰণৰ কামবিলাক কৰি আছে যিবিলাক কাম মানে মই ভাবিব নোৱাৰো বা ভাবিব পৰা নাই ই কেনেকে কৰে মোৰ সেইটো লাগে আৰু যাৰ জৰিয়তে বোলে ভাইটি তুমি গুৱাহাটীলৈ আহিছিলা চ' তোমাক মই লগ পাম বুলি ভাবিছিলো তুমি গুচিয়ে গ'লা ন এতিয়া বহুত এনেকে কয় চ' সেই বস্তুটো লাগে যে মই লগ কৰিব নোৱাৰিলো হয় কিন্তু তেখেতৰ মনত এটা থাকি গ'ল যে আকৌ এবাৰ আহিলে কেতিয়াবা নিশ্চয় লগ পাম আৰু সেই তেনেকুৱা ধৰণৰ মানে এটা মানে চিনাকি লাগে যে ল'ৰা এটা আছে কিবা এটা কৰে নিজৰ কামৰ জৰিয়তে আমি চিনি পাওঁ পংকজ প্ৰীতম বৰুৱা সঁচাকে আপোনালোকে ছাপোৰ্ট কৰক মৰম দিওঁ ছাপোৰ্ট মানে মৰমৰ কথা কৈছো আৰু তেওঁৰ প্ৰতিভাখিনি মানুহৰ মাজলৈ ওলাই দিয়া চেষ্টা কৰা এই যি প্ৰয়াস সেই প্ৰয়াসক আপোনালোকে উদগনি দিয়ক আমি পাৰিলে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ মই জেনেৰেলি মই নকওঁ ভিডিঅ' শ্বেয়াৰ কৰক বুলি কাৰণ মই জানো ভাল লাগিলে নিশ্চয়কৈ শ্বেয়াৰ কৰিব কিন্তু পংকজৰ এই ভিডিঅ'টো আপোনালোকক অনুগ্ৰহ কৰিছোঁ শ্বেয়াৰ কৰিব লগতে কথা ষ্টুডিঅ' ছাবস্ক্ৰাইবাৰ যিসকল আছে তেখেতসকলক ধন্যবাদ আৰু যিসকলে ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মই অকণ উৎসাহ পাওঁ কাৰণ ভাল লাগে মোৰ এতিয়া 38 40 ওচৰা-ওচৰি হৈছে আশা কৰোঁ খুব সোনকালে আপোনালোকে 50 কৰি দিয়ক একেটাই কৈছো 50কে জল্দি কৰি দিয়ক প্লিজ আৰু 50কে হোৱাৰ পিছত যেতিয়া 1 লাখ হ'ব মই বহুত ডাঙৰকে চবকে গেট টুগেডাৰ এটা দিম বুলি ভাবি থৈছো মোক দিব লাগিব পংকজটো থাকিবই আপোনালোকো আহিব মোক পাৰ্চনেলি আমি লগ পাম সকলো ছাবস্ক্ৰাইবাৰসকলৰ ভিতৰৰ পৰা মই বহুত সকলোক একদম মুকলিকে আপোনালোকক মই ইনভিটেশ্যন পঠাম যিসকলে আহিব আমি একেলগে বহিম চাহ খাম আড্ডা দিম আৰু বহুত ধেমালি কৰিম মোৰ আচলতে হৈয়ে থাকে অনুষ্ঠানবিলাক গতিকে এনেকুৱা এটা সপোন পুহি ৰাখিছো যেতিয়ালৈকে 1 লাখ হ'ব মই খুব ডাঙৰকে কোনোবা এটা অডিটৰিয়ামত মোৰ ছাবস্ক্ৰাইবাৰসকলক লগ কৰিম আৰু পংকজৰ পৰা এতিয়া শেষতীয়াকৈ এটা গীত শুনি পেলাই আপোনালোকে ইমান সময় পংকজৰ জীৱনৰ বিষয়ে গমেই পালে গতিকে বিশেষ ক'বলগীয়া একো নাই তেওঁ খুব ধুনীয়াকে নিজৰ জীৱনটো আগুৱাই লৈ গৈছে আৰু আমাৰ মৰম আশীৰ্বাদ সদায় পংকজৰ লগত থাকিব শেষৰ ফালে আহিছো গতিকে জুবিনৰ এটি গীত আমি পংকজৰ কণ্ঠত শুনো আজি পংকজে একদম গাবলৈ মন কৰা নাই কণ্ঠটো বোলে খুব বেয়া হৈ আছে বুলি ক'লে কিন্তু মইহে জোৰ কৰিছো গাবলৈ গতিকে যদি অকণ পুৰুষ সঞ্চাৰ ইফাল হয় আপোনালোকে কিন্তু সেইটো মাইণ্ড নকৰিব একদম বেয়া নাপাব ভইচটো একেবাৰে ভাগি আছে গান গোৱাৰ মোৰ মানে ইচ্ছা নাছিলে আৰু
টোপনি ক্ষতি বিশেষকে হয় ৰাতি আহিছো উম, ৰাতিপুৱা পাইছো এতিয়া ইয়াতে আহিছো সেই হেতুকে ভইচটো টোপনি ক্ষতি কৰিলে বহুত বেছি ভাগিও যায় মোৰ এনেও ভাগি আছিলে হ'লেও চেষ্টা কৰিছো উম, মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ ইয়া জুৰিয়া চাহিবই দূৰণিৰে জোনাকী হৈ ৰলা কিয় মায়া মায়া মাথো মায়া সাগৰৰ দৰে গভীৰ তুমি অনামৰমকে লৈ আছো জীয়াই তেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা গৈ মোক কিয় কন্দুৱাই নামিবাঘে মেকা ৰাতি নেলাগে মোক সোঁৱৰণি মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া ধন্যবাদ একদম ভাগি আছে ভইচটো মাতটো ভাগি আছে গতিকে হয়তো অকণমান ইফাল সিফাল হ'ব পাৰে সুসঞ্চাৰ কিন্তু এই প্ৰয়াস পংকজৰ তাৰ বাবে আপোনালোকে তেওঁক উদগনি দিয়ক আৰু এটি গীত আমি শুনিম পংকজৰ পৰা এই গীতটি মোৰ শুনিবলৈ বহুত ইচ্ছা আছে আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত মই শুনিবলৈ বিচাৰিছোঁ আচলতে পংকজৰ পৰা পংকজ ঠিক আছে বাৰু বিমূত্ৰ মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া আদৰ এখনি নীলা চাদৰ কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষা বহুতো শাওন ভাদ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া আদৰ এখনি নীলা চাদৰ এখনি নীলা চাদৰ ধন্যবাদ ভূপেন হাজৰিকা দেৱৰ এটি খুব ধুনীয়া গীত শুনিলে আৰু গীতটোৰ লগত মই অকণমান গাইলোঁ কাৰণ মই ৰ'ব পৰা নাছিলোঁ আৰু ইমান কি ক'ম আৰু কি ক'বলৈ একো নাই তাতে গতিকে আৰু অকণমান শুনো জয়ন্ত হাজৰিকাদেৱৰ এটি গীত শুনিবলৈ মই ইচ্ছা কৰিছোঁ আচলতে খুব ভাল লাগিছে পৰিৱেশটো কিয় বেলেগেই হৈ গৈছে আজি গতিকে পংকজ তোমাক আকৌ অনুৰোধ জনাইছোঁ মাতটো যদিও ভাগি আছে আজি তোমাক অনুৰোধ জনাইছোঁ সঁচাকে মাতো বহুত ভাগি আছে এটি গীত জয়ন্ত হাজৰিকাদেৱৰ আগ লতি কলা পাত লৰে কি চৰে চিলনি আইতো আগতে পৰে ফাগুনি আই তোৰ নাই আগলি পাততে কাউৰী পৰে আগলি পাততে কাউৰী পৰে নেখাবি নেখাবি অজাতি কাউৰী
কলিজাই আমনি কৰে নেবান্ধ মুকলি চুলি নিপিন্ধ সোণৰ কাণফুলি নেবান্ধ মুকলি চুলি নিপিন্ধ সোণৰ কাণফুলি বন্ধ সজাতে তোৰ আয়েৰক মনতে পৰে তোৰ আয়েৰক মনতে পৰে এধানি হিয়াতে তোৰ দুখেই যে উচলি পৰে তোৰ দুখেই যে উচলি পৰে তোৰ দুখেই যে উচলি পৰে ধন্যবাদ থেংক ইউ পংকজ, তুমি ইমানখিনি সময় দিলা আৰু কবিতা আবৃত্তি কৰিলো, গান শুনিলো, ইমান প্ৰতিভাৱান এজন যুৱক আৰু তেখেতক আগুৱাই যাবলৈ আপোনালোকে যিখিনি পাৰে মৰম আশীৰ্বাদ দিয়ক। আৰু যদি কোনোবা সদাশয় ব্যক্তি, পুনৰবাৰ কৈছো, তেওঁলোকে নেপাললৈ যাবলৈ ঠিক কৰিছে চকুৰ দৃষ্টিশক্তি ঘূৰাই পোৱাৰ এটা আশা, আৰু গতিকে যদি কোনো সদাশয় ব্যক্তিয়ে নিজৰ মনৰ পৰা যদি ভাবে, এয়া কোনো তেওঁ টকা পইচা বিচাৰি কৰা আহ্বান নহয়, যদি আপোনালোকে সহায় কৰিব বিচাৰে ডেফিনেটলি ল'ব। তেওঁলোকৰ আৰ্থিক অৱস্থাটো এনেকুৱাও নহয় যে কোনোবাই দিলে নাকচ কৰিব, গতিকে কোনোবা যদি ওলাই আহে তেতিয়াহে আপোনালোকে ক'ব মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছো, মই যি পাৰো মোৰ ফালৰ পৰা সহায় তেওঁলোকক কৰিম। আপোনালোকৰ সন্মুখতে কথা দিলো। পংকজ, শেষত কিবা ক'বা নেকি? আমি একেবাৰে বিদায়ৰ পৰ্বত আহিব। আৰু এটা কথা মনতে কৈ দিছো আৰু হয়। বহুতেতো মানে কৈ থাকে ন হেল্প কৰিম বুলি, চ' যদি হেল্প কৰিব বিচাৰে এনেকুৱা এটা হেল্প বিচাৰো, এইটো হেল্প মানে মই বিচাৰিছো আৰু ডাইৰেক্ট বিচাৰিছো। মানে মোৰ মানে মিউজিকৰ প্ৰতি বহুত বেছি মানে হেঁপাহ বা আশা আছে। যদি কোনোবাই যদি পাৰে এটা ইনষ্ট্ৰুমেণ্ট মানে বিচাৰো, ইনষ্ট্ৰুমেণ্ট মানে এটা মানে দুটা অপশ্যন, মানে তাৰ ভিতৰত যদি কোনোবাই যদি সেই দুটা ইনষ্ট্ৰুমেণ্টৰ ভিতৰত যিকোনো এটা যদি হেল্প কৰিব পাৰে মানে ভাল লাগিব, যদি আশা কৰে মানে। কিন্তু ইনষ্ট্ৰুমেণ্ট দুটাৰ নাম মই উল্লেখ কৰি দিছো, এখন হাৰমনিয়াম নহ'লে এখন কিবৰ্ড। যদি সেই দুটাৰ ভিতৰত যদি কোনোবা এটা ইনষ্ট্ৰুমেণ্ট যদি কোনোবাই গিফ্ট কৰিব বিচাৰে কৰিব পাৰে, কাৰণ মানে বহুত দিনৰ পৰা আশা কৰি আছো মানে ইনষ্ট্ৰুমেণ্ট ল'বৰ কাৰণে পইচাও গোটাও, কিন্তু মাজতে মোৰ বেমাৰ হয়। আজি কথা দিছো যে হাৰমনিয়ামখন মোৰ ফালৰ পৰা দিম, মানে মোৰ মাজতে জৰিয়তে ক'লো আৰু সেইটো কথা। হয়, মানে মোৰ বেমাৰ হৈছিলে, মই গোটাইছিলো পইচাটো, মানে মোৰ ষ্ট'ন হৈছিলে কিডনীত, চ' ষ্ট'নৰ কাৰণে মই সেই পইচাখিনি খৰচ কৰি পেলাব লগা হ'ল, সেইকাৰণে মই নোৱাৰিলো। চ' আপুনি যিহেতু কথা দিছে বহুত বেছি ধন্যবাদ। কথা ষ্টুডিঅ'ত কথা দিছো যে হাৰমনিয়ামখন মই মোৰ ফালৰ পৰা পংকজলৈ আগবঢ়াম। মোৰ প্ৰস্তাৱটো আচলতে তেওঁ যিটো বিচাৰিছে, যদি কিবা অকণমান পংকজে সঁচাকৈ আগবাঢ়ি যাব পাৰে নিজৰ জীৱনত, সেইখিনি মোৰ ফালৰ পৰা মই কৰিলে ভাল পাওঁ। আচলতে এনেকৈ অন কেমেৰা ক'ব নালাগে, মই এইটো কাৰণে কৈছো যে হয়তো আৰু যদি দুজনমান ব্যক্তি ওলাই আহি তেওঁৰ মনৰ আশাখিনি পূৰ্ণ কৰে, আগুৱাই যাওক। পংকজৰ দৰে বহুত ব্যক্তি আছে, অকল পংকজে নহয়, পংকজে কিয় অকল আগুৱাই যাবলৈ, প্ৰত্যেকজন ব্যক্তিয়ে আগুৱাই যাওক, যাক আমি বিশেষভাৱে সক্ষম বুলি ভাবো, তেখেতসকলক বিশেষভাৱে সক্ষম বুলি নেভাবি নিজৰ মাজৰ এজন বুলি আগুৱাই লৈ যোৱাটো আচলতে আমাৰ কৰ্তব্য লাগে। তেওঁলোকক চিম্পেথি নহয়, এম্পেথিৰ প্ৰয়োজন, মৰমৰ প্ৰয়োজন। চিম্পেথি দেখুওৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁলোক আমাতকৈ বহুত বেছি ভাল কৰি আছে, নিজৰ জীৱনত বহুত আগবাঢ়ি গৈছে, সেইখিনিহে চাব লাগে। এইখিনিয়ে ক'লো, খুব সুন্দৰ এটি এপিছড। মই নাজানো কিমান ভিউজ হয় কি হয়, সেইটো মই একো বিচৰাও নাই, ভাবাও নাই, কিন্তু যিখিনি ব্যক্তিয়ে চাব, মই জানো যে আপোনালোকৰ অন্তৰ স্পৰ্শ কৰা এটা এপিছড হৈছে। মই পল্লৱী হাজৰিকা, আজি কথা ষ্টুডিঅ'ৰ পৰা খুব সুন্দৰ মন এটা লৈ, খুব ভাল লগা মন এটা লৈ আজি বিদায় লৈছো। ধন্যবাদ।